নমস্কাৰ আপোনালোকে ইতিমধ্যে গম পাইছে 2026 চনৰ ভোটাৰ লিষ্ট প্ৰকাশ পাইছে এছআৰৰ পিছত আপোনাৰ ভোটাৰ লিষ্টত নাম আছেনে যদি আছে কোনটো পিএছত আছে কোনটো ভোট গ্ৰহণ কেন্দ্ৰত আছে তাত এড্ৰেছ ঠিকে আছে নে নাই খণ্ড নং ঠিকে আছে নে নাই আপোনালোকৰ হাতত থকা মোবাইল ফোনটোতে আপোনালোকে চাব পাৰিব আৰু যদি কাৰোবাৰ শিফটেড হৈছে বা ট্ৰান্সফাৰ হৈছে এঠাইৰ পৰা আন ঠাইলৈ ঘৰ বনাই লৈছে বা ইয়াৰ পৰা তাতে বিয়া হৈছে এনেকুৱা ধৰণৰ যদি শিফটেড হৈছে তেনেহলে নতুন পিএছত নতুন ভোট গ্ৰহণ কেন্দ্ৰত নাম উঠিছে নে নাই তাকো চাব পাৰিব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ ভাল পালে এটা লাইক কৰি দিব আহক এতিয়া চাও আমি কেনেকৈ নিজৰ ভোটাৰ কাৰ্ডৰ এপিক নম্বৰটোৰে ভোটাৰ ডিটেইলছটো পাব পাৰি প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গুচি যাব মই ক্ৰম ব্ৰাউজাৰত গুচি গৈছো ইয়াত আপোনালোকে লিখিব ভোটাৰ কাৰ্ড ডিটেইলছ এনেকৈ লিখিব ওপৰত যেটো অপচন আছে এটোত আপোনালোকে সার্চ ইন ইলেক্ট্ৰল ৰোল যেটো আছে এটোত আপোনালোকে ক্লিক কৰি দিব এটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তিনিটা অপচন দেখা পাব প্ৰথমটো আছে সার্চ বাই এপিক দ্বিতীয়টো আছে সার্চ বাই ডিটেইলছ তৃতীয়টো আছে সার্চ বাই মোবাইল নম্বৰ হয়তো আপোনালোকে সার্চ কৰিব পাৰিব কত আছে প্ৰথমতে আপোনালোকক দেখুৱাই দিছো যেটো সার্চ বাই এপিক আছে ভোটাৰ কাৰ্ডৰ এটা এপিক নম্বৰ থাকে সেই এপিক নম্বৰটো আপোনালোকে ইয়াত বহাই দিলে আপোনাৰ ডিটেইলছটো পাই যাব প্ৰথমতে আপোনালোকে ইয়াত সিলেক্ট ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব অসমৰ বাবে অসমীয়াটো সিলেক্ট কৰি লৈছো ইয়াত এপিক নম্বৰটো ভৰাই দিব আপোনাৰ যেটো যাৰ বিষয়ে জানিব বিচাৰিছে তাৰ এপিক নম্বৰটো ইয়াত দি দিব এনেকৈ এপিক নম্বৰটো দি আপোনালোকে ইয়াত তলত ৰাজ্যটো সিলেক্ট কৰি ল'ব অসমটো সিলেক্ট কৰি লৈছো আৰু তলত এনেকৈ এটা ক্যাপচা থাকিব এইটো যেনেকৈ আছে সৰু হাতৰ জে আছে সৰু হাতৰ জে দিছো ইউ আছে ওয়াই আছে 9 আছে ভি এফ এনেকৈ তলত দুটা অপচন দেখা পাব ক্লিয়াৰ আৰু সার্চ বাফালে যেটো সার্চ আছে ইয়াত সার্চটোত ক্লিক কৰি দিব সার্চটোত ক্লিক কৰি দিয়াৰ লগে লগে তলৰ পিনে চাওক সার্চ ৰিজাল্ট 1 আছে আৰু ইয়াত এনেকৈ আহিছে সিৰিয়াল নম্বৰ এপিক নম্বৰ নেম আহিছে বয়সটো আহিছে ৰিলেটিভ নেম আহিছে স্টেটটো আহিছে ডিস্ট্ৰিক্টটো আহিছে এসেম্বলি কনস্টিটুয়েন্সিটো আহিছে পাৰ্ট নম্বৰ আহিছে পুলিং ষ্টেচন আহিছে পাৰ্ট সিৰিয়াল নম্বৰ আহিছে আৰু একশন অপচনটো তলৰ পিনে ভিউ ডিটেইলছ আছে ইয়াত আপোনালোকে ক্লিক কৰি এনেকৈ এটা ফৰম্যাটত চাব পাৰিব ইয়াত গোটেই ডিটেইলছ খিনি আছে আপোনালোকৰ এড্ৰেছ খিনিও ইয়াতে আছে আৰু ভোটদানৰ তাৰিখ পুলিং ডেটটো ইয়াত দিয়া হৈছে 9/4/2026 আৰু যদি এইটো প্ৰিন্ট আউট কৰিব বিচাৰে ইয়াত দিয়া আছে প্ৰিন্ট ভোটাৰ ইনফৰমেশন আৰু যদি বিএলঅৰ নম্বৰটো আপোনালোকে বিচাৰে তেনেহলে ইয়াতো বিএলঅ নম্বৰটো উপলব্ধ আছে ভিডিওটো ভাল পালে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ